हेलो एवरीवन की खबर आपनालोकर निश्चय भाले आछे आरु आमिओ भाले आछो। एतिया आमी आहि पाइ गलोहि लखीमपुर बाइपास आरु आमी लखीमपुर बाइपासर পৰা आहि पाइ गलोहि लालुक आरु लालुकर পৰা आमी पुने पुने जाम नारायणपुरলৈ বুলি आरु एतिया नारायणपुरলৈ समय লাগিব আমাৰ 25 किलोमीटर आरु एतिया आमी पाइ गलोहि बिहपुरियार পৰা राइट साइडे नारायणपुरলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলো আমি এতিয়া আহি পাই গলোহি নাৰায়ণপুৰ টাউন আৰু এতিয়া আমি গৈ আছো কলাক্ষেত্ৰলৈ বুলি হেফালে আসলে দেখছে আমাৰ ড্ৰাইভাৰে পাহৰি থাকিলে দেই ড্ৰাইভাৰ নহয় মানে হেৰি আমাৰ ভাইটিয়ে পাহৰি থাকিলে কি একদম ড্ৰাইভাৰ বুলি ক'লে তো এনেকৈ কৈছে আৰু নাৰায়ণপুৰৰ পৰা বান্দৰদেৱাৰ ৰোডত 400 মিটাৰ মান গলেই আপোনালোকে পাই যাব শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আপোনালোকে হয়তো বহুতেই শুনিছে যে মাধৱদেৱ কলাক্ষেত্ৰ নাৰায়ণপুৰত অৱস্থিত আৰু আপোনালোককটো মাধৱদেৱৰ বিষয়ে ক'বলগীয়া নাই এইজন মহাপুৰুষৰ স্মৃতিতে নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে এতিয়া আমি কলাক্ষেত্ৰৰ ৰাস্তাটোৱেদি সোমাই গৈ আছো ভিতৰলৈ গৈ আছো আৰু এটো হল টিকট কাউন্টাৰ কিন্তু এতিয়ালৈকে ইয়াত টিকট কাৰ্য কৰা হোৱা নাই কাৰণ মাধৱদেৱ কলাক্ষেত্ৰখন এতিয়াও সম্পূৰ্ণভাৱে নিৰ্মাণ কাৰ্য হোৱা নাই এতিয়া ভিতৰলৈ বুলি সোমাই যাওঁ আপোনালোকক পুনৰপ্ৰথমে কলাক্ষেত্ৰৰ চাৰিওদিশটো দেখাই লওঁ আৰু ইয়াৰ পৰিৱেশ দেখিছেনে বৰ চাফ চিকুণতাৰে ৰাখিছে গৈ কিবা এটা ভাল লাগি গ'ল ফাৰ্ষ্ট ভিতৰলৈ আহি আপোনালোকে দেখা পাব পাণ্ডুলিপি ভৱন এয়া চাওকচোন আৰু ইয়াতে আপোনালোকে শিশুসকলৰ বাবে এখন পাৰ্কো আছে আৰু আমাৰ মানুহ খেলিবলৈ বুলি একদম ৰেডি হৈ গ'ল আৰু আহকচোন শিশু উদ্যানখন এবাৰ ভালদৰে দেখাই দিওঁ আপোনালোকক শিশুসকলে কিমান ধুনীয়াকৈ খেলিছে ধৰিব পাৰিছেনে বাৰু আৰু ইয়াত তেওঁলোকৰ অভিভাৱকবোৰ এনেকৈ বহি আছে তাত সুন্দৰকৈ বহাৰৰ ব্যৱস্থা কৰি দিছে আমাৰ মানুহৰ খেলিবলৈ পাই ফূৰ্তি দেখিছেনে ই খুব ভাল পায় ইয়াত উঠি আৰু এবাৰ কলাক্ষেত্ৰখনৰ চাৰিওদিশটো চাওঁ আহকচোন এয়া চাওকচোন আহি পালোহি সত্ৰাধিকাৰ বাসগৃহ আৰু এইজোপা সত্ৰাধিকাৰ বাসগৃহৰ ওচৰতে এজোপা বৰ ধুনীয়াকৈ আম গছ আছে আৰু ইমান যে আম লাগি আছে নহয় আৰু ইয়াতে এটা এটো পুখুৰী আছে ইমান ধুনীয়াকৈ যে পুখুৰীটো পাৰটো বান্ধি থৈছে নহয় আৰু ইয়াৰ পানীখিনিও বৰ পৰিষ্কাৰ হৈ আছিল আৰু ইয়াত কাষতে আছে নামঘৰ ভাগ আৰু এইটো হল মণিকোট আৰু এতিয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ আহকচোন ইয়াতে হেৱা এটা কৰি ভিতৰলৈ বুলি সোমাই গলো নামঘৰৰ ভিতৰ ভাগো বৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছিল আৰু এই নামঘৰৰ ভিতৰ ভাগত দেখিছেনে প্ৰতিটো খুঁটাতে বৰ ধুনীয়াকৈ গামোচাবোৰ মেৰিয়াই থৈছে আৰু
এয়া আপোনালোকে ধৰিব পাৰিছে যে নামঘৰৰ কাষতে লাগি আছে আটা গৃহ আৰু তাৰ পৰা সোঁফালে আছে দক্ষিণ বহা আৰু এতিয়া আমি নামঘৰৰ ভিতৰৰ পৰা সেৱা এভাগ কৰি আকৌ বাহিৰলৈ ওলাই আহিলোঁ আৰু এয়া কলাক্ষেত্ৰৰ পিছফাল আৰু পিছফালেও বৰ ধুনীয়াকৈ এখন গেট দি দিছে আৰু ইয়াতো টিকট ঘৰৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে পিছফালৰ পৰা এনেকৈ আহিলেও গেটখনেদি ভিতৰলৈ সোমাই যাব পাৰিব আৰু এয়া আপোনালোকক পাছফালৰ গোটেই পৰিৱেশটো দেখুৱাই দিলোঁ আৰু এয়া পিছফালে গাড়ী ৰখা স্থানৰ ওচৰতে আছে অতিথিশালা আপোনালোক যদি দূৰ দূৰণিৰ পৰা আহে তেন্তে ইয়াত সুন্দৰকৈ থকাৰ ব্যৱস্থা কৰি দিছে আৰু এইটো যে আগত দেখিছে এইটো হ'ল শিল্পকলা কেন্দ্ৰ আৰু এয়া আপোনালোকক শিল্পকলা কেন্দ্ৰৰ চাৰিওকাষে থকা পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আৰু ইয়াতো বৰ ধুনীয়াকৈ বহাৰ ব্যৱস্থা কৰি দিছে আৰু এয়া শিল্পকলাৰ এক নিদৰ্শন আৰু এয়া অসমীয়া কলা সংস্কৃতিৰ এক নিদৰ্শন আৰু আমাৰ শুনক মাজতে একপি ফটো উঠাই দিলোঁ আৰু ইয়াতে আমাৰ সত্ৰীয়া নৃত্যৰো এক নিদৰ্শন দাঙি ধৰিছে আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ইংৰাজী 23 মাৰ্চ 2007 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আপোনালোকক আকৌ পুনৰবাৰ কলাক্ষেত্ৰৰ চাৰিওকাষ দেখুৱাই আমি ইয়াৰ পৰা বিদায় ল'লোঁ আৰু বাহিৰলৈ ওলাই আহি দেখোঁ ইয়াতে বৰ্তা এজনে চানা বিকি আছিল আৰু আমি সকলোৱে এভাগ এভাগ চানা লৈ ল'লোঁ এতিয়া প্ৰায় আবেলি 4 বাজিছে আমি ঘৰলৈ বুলি ৰাওনা হৈছোঁ কিন্তু তাৰ আগতে আমি এতিয়া মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত এবাৰ সোমাই যাম আৰু আপোনালোককো দেখুৱাম কিন্তু আপোনালোকে মাধৱদেৱৰ জন্মস্থানৰ বিষয়ে বিতংভাৱে চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব কিয়নো আমি অন্য এটা ভিডিঅ'ত এই বিষয়ে লৈ আহিম ঠিক আছে আজিলৈ আহোঁ দিয়ক আপোনালোক সকলো ভালে থাকক ধন্যবাদ